গাইজ ৱেলকাম টু আনাডাৰ ব্লগ। গাইজ মই আছোঁ পথাৰৰ মাজত জংঘলৰ ভিতৰত। একচুৱেলি এইটো সময়ত আমি খোজকাঢ়িব আহোঁ কেতিয়াবা। আজিও আহিছোঁ মই, মোৰ ল'ৰা বেলেগ নাই, আমি দুজনেই খোজকাঢ়োঁ। চাওক অকল জংঘলেই, এয়া জংঘলৰ মাজত ৰাস্তাত খোজকাঢ়িলে হয় কি, গাড়ী ঘোঁৰা ইমান গাড়ী ঘোঁৰা থাকে আবেলি, গাড়ী ঘোঁৰাৰ বাবে ৰাস্তাত ওলাব নোৱাৰি। ঘৰৰ আগেদি মেইন ৰোড গৈছোঁ, ভাবিলোঁ আমি পথাৰৰ মাজৰ পৰাই খোজকাঢ়িম। পথাৰৰ মাজতে আছোঁ, অকল জংঘল হয়। এইটো খেতি পথাৰ, এইপিনে খেতি পথাৰ, গোটেইটো সেউজীয়া। যাব মন নাযায় পথাৰৰ মাজত আহিলে। যোনে যোনে খেতি বাতিৰ লগত জড়িত তেওঁলোকে গম পাব কেনেকুৱা লাগে পৰিৱেশটো চাই। এইটো সময়ত আমিও গাঁৱলীয়া মানুহ, গাঁৱত যেনেকৈ হয় যি থাকিব লাগে চব আছে এই গাঁৱত। অলপ অনুন্নত হ'ব পাৰে, কিন্তু আপোনাৰ প্ৰাকৃতিক দৃশ্যবোৰ চালে মন জোৰাই যায়। বহি থাকিব মন যায় পথাৰৰ মাজত, যাব মন নাযায়। বড়ো ধানৰ খেতি, কোনোবা এজনে সাৰ সিঁচি আছে। ইয়াত সাৰ আনি ৰাখিছে ইয়াত বস্তাত, আগত বলক আগত সাৰ সিঁচি আছে পথাৰত। পথাৰ এইটো চাইডত আকৌ মস্ত পুখুৰী এটা, ফিচাৰী হয়, পুখুৰী নহয়। পথাৰৰ কেইদিনমান পিছত পথাৰত গৰমৰ দিনত আহিলে গোটেই গা ঠাণ্ডা হৈ থাকে। বড়ো ধানত সাৰ সিঁচিছে আৰু কোনোবা এজনে গা কাটি আছে। এয়াই হ'ল গাঁৱৰ দৃশ্য। মোটামুটি মই জানো আপোনালোকে মোৰ ভিডিঅ'বোৰ নাচায়, বেয়া পায়। ইয়া হাঁহ মুকলি কৰি ৰাখিছে, 2-3 জাতৰ হাঁহ। চাওক, ইও আকৌ গৰুৰ গা কাটি ৰাখিছে ইয়াত বস্তাত ভৰাই। জংঘল এন্দাৰ সু অৱস্থা। আমি গৈ আছোঁ ঘৰৰ ফালে। এয়াই আমাৰ জীৱন গাঁৱৰ। একচুৱেলি চব পথাৰৰ দৃশ্য। ভিডিঅ'বোৰ আপোনালোকে কিয় নাচায় বুজি নাপালোঁ। গাঁৱৰ মানুহে কমচে কম চাব লাগে। গাঁৱৰ এইবোৰে দেখুৱাই থাকোঁ মই। এইটো চাইডত আছে ফিচাৰী, মস্ত ফিচাৰী, প্ৰায় 17-18 বিঘাৰ ফিচাৰী হয়। কোৱা মতে, মালিকে কোৱা মতে 17। আমি নামো গাঁৱলীয়া পথাৰৰ আলি দি নামি আছোঁ। একচুৱেলি দুয়োকা কিমান ঠেক আলি চাইছে। ফাইনেলি প্ৰায় 3 কিলোমিটাৰমান, অহা যোৱা 3 কিলোমিটাৰমান হ'ব খোজকাঢ়িলোঁ। বাগৰ লাগে অলপ, বাগৰ লাগিলেও ৰাতি টোপনি হয় বহুত কষ্ট কৰিলে। ইয়াত ট্ৰেক্টৰ চলিছে, ৰাস্তাৰ অৱস্থা, খেতিৰ অৱস্থা। একচুৱেলি ৰাস্তা নহয় এইটো। আমি গৈছিলোঁ ইভিনিং ৱাক পথাৰৰ মাজত। শুনি আচৰিত লাগিছে চাগে আপোনালোকৰ। ৰাতিপুৱা মই মৰ্ণিং ৱাকত যাওঁ, ল'ৰা নাযায়, গতিকে ইভিনিং ল'ৰাক লৈ আহোঁ। বন্ধুসকল ভিডিঅ'বোৰ চাব, মোকো সহায় কৰক আপোনালোকে। মইতো আপোনালোকৰ গাঁৱৰ বস্তুবোৰেই দেখুৱাই থাকোঁ, নেচাৰেল যোনবোৰ হয়, আৰ্টিফিচিয়েল একোৱে নেদেখুৱাওঁ। ইয়াৰ দূৰত বিল্ডিংটো দেখা গৈ আছে, মেট্ৰ' হস্পিটেল। মেইন ৰোড হয় এইটো, আৰু পথাৰৰ মাজে মাজে ৰাস্তা আছে, ব্যক্তিগত ৰাস্তা। ধন্যবাদ। আমাৰ গাঁৱৰ একৰামে মহ লৈ আহি আছে। মহকেইটা চাওক, দুটা মহ, একযোৰা মহ 1.5 লাখ টকাত কিনিছে বুলি কৈ আছে। এয়া আহি পালেহি, মই দেখুৱাম ওচৰত। কি কয় আপোনালোকে, 1.5 লাখ টকা যোৰা মহ। পোৱালি চাগে 1.5 বছৰ 2 বছৰ হৈছে বয়স, তেনেকুৱা পোৱালি। খেৰ খায়নে নাই? খেৰো খায়, পথাৰত লৈ গৈছিলে।